Hello students, আমি determinants পঢ়ি আছিলো determinantsৰ exercise 3.2 টো আমি কৰি আছিলো 3.2 ৰ আমি question number 7 লৈকে solve কৰিলো এতিয়া আমি কৰিম question number 8 টো ঠিক আছে কিন্তু question number 8 টো কৰাৰ আগতে আমি তাৰ rules টো আমি জানি ল'ব লাগিব ঠিক আছে so হে rules টো হৈছে আমাৰ Cramer's rule ঠিক আছে Cramer's rules আমাৰ কি হয় তাত আমি কি কৰিম system of non homogeneous linear equation আমি solve কৰিম ঠিক আছে non homogeneous linear equation মানে জানাই যাৰ constant term টো 0 নহয় হেতু হৈছে আমাৰ system of non homogeneous linear equation ঠিক আছে so এতিয়া আমি Cramer's rules to আমি দুটা পাৰ্টত ডিভাইড কৰিম এটা 2 ভেৰিয়েবলছ আৰু এটা আমি 3 ভেৰিয়েবলছত ঠিক আছে সো আমি ফাৰ্স্ট চাই লম 2 ভেৰিয়েবলছত সো 2 ভেৰিয়েবলছৰ কাৰণে আমাক লাগিব 2 ইকুৱেশ্যনছ সো 2 ইকুৱেশ্যনছৰ কাৰণে আমি ইকুৱেশ্যনটো ললো a1x + b1y + c1 সেকেন্ডটো ললো a2x + b2y = c2 ঠিক আছে So, এইটো আমাৰ ইয়াতো আমাৰ x ৰ ভ্যালু ফাইন্ড কৰিবলৈ ইজি হয় আমি কি সিস্টেম অফ ইকুৱেশ্যনত আমি কি পাইছিলো x = আমি কেনেকৈ পাইছিলো এই ইয়াৰটো বা x ৰ কোএফিচিয়েন্ট খিনি বাদ দি আমি কি কৰিছিলো এইটো আৰু এইটো ক্ৰছ মাল্টিপ্লিকেশন কৰিছিলো তাৰ মানে কেনেকৈ পাইছিলো b1 c2 - b2 c1 divided by coefficient term খিনি তাৰ মানে a1 * b2 - a2 * b1 আমি এনেকৈ হিকে আহিছিলো হয়নে ঠিক হেদৰে y = আমি কিমান পাম y = এটো বাদ দি কি হ'ব a1 c2 - a2 c1 হয়নে সো ঠিক হেদৰে আৰু ডিনোমিনেটৰ আমাৰ সেম থাকিব a1 b2 - a2 b1 ঠিক আছে কিন্তু যেতিয়া আমাৰ 3 ভেৰিয়েবলছ আহি যাব এনেকৈ কৰিবলৈ আমাৰ অলপ প্ৰবলেম হয় ঠিক আছে সো হেতু কাৰণে কি কৰিলে ক্ৰেমাৰছে আমি হেতু x ৰ ভ্যালুটো আমি ডিটাৰমিনেন্টছত আমি উলিয়াব পাৰো বুলি ক'লে ঠিক আছে সো এইটো ডিটাৰমিনেন্টছত কেনেকৈ উলিয়াম আমি এতিয়া x = কি হ'ব ইয়াৰ তলৰ যেটো ভ্যালু হ'ব হেতু আমাৰ কি হ'ব কোএফিচিয়েন্ট টার্ম খিনি হ'ব ঠিক আছে কোএফিচিয়েন্ট টার্ম আমাৰ কি হয় লেফট হ্যান্ড সাইডটো হয়নে সো ইয়াত কোএফিচিয়েন্ট টার্ম কি আছে a1 a2 b1 b2 ঠিক আছে আৰু নিউমাৰেটৰ আমাৰ কি হ'ব বুলি কৈছে ইয়াত আমি যেহেতু এটো x ৰ কাৰণে লৈছো সো x ৰ আমাৰ x ৰ কোএফিচিয়েন্ট খিনি বাদ দি আমাৰ যিখিনি থাকিব সেইখিনি লিখিবলৈ কৈছে আৰু যেটো আমাৰ ফাৰ্স্ট কলম সেই ফাৰ্স্ট কলমটো কি বুলি কৈছে ফাৰ্স্ট কলমটো আমাৰ কনস্ট্যান্ট টার্মলৈ ৰিপ্লেস হ'ব ঠিক আছে সো ইয়াত কনস্ট্যান্ট টার্ম আমাৰ কি আছে c1 c2 আৰু এটো সেম থাকিব b1 b2 ঠিক আছে ঠিক হেদৰে y ত আমাৰ ডিনোমিনেটৰ সেম থাকিব কিন্তু নিউমাৰেটৰ কি হ'ব y ৰ কলমটো কি হ'ব আমাৰ সেকেন্ড কলমটো আমাৰ কনস্ট্যান্ট টার্মলৈ ৰিপ্লেস হ'ব ঠিক আছে সো ইয়াত কনস্ট্যান্ট টার্ম ইয়াত সেকেন্ড টার্মটো আমাৰ কি হ'ব লাগিছিল b1 b2 সো ইয়াত b1 b2 নহয় কি হৈছে c1 c2 সো ফাৰ্স্ট কলমটো আমাৰ সেম থাকি যাব ঠিক আছে সো ইয়াত সোয়া আমাৰ ডিনোমিনেটৰ সেম আছে সো আমি ডিনোমিনেটৰটো ধৰি ললো del ঠিক আছে সো ইয়াত এটো আমি ধৰি ললো কি del x যেহেতু আমি এটো x ৰ কাৰণে উলিয়াইছো ঠিক আছে এটো তোমালোকে del 1 del a হে বুলি ধৰিব পাৰা একো নাই মই জাস্ট এটো আমি নোটেট কৰিছো হেতু এনেকৈ আমি ডেনোট কৰিব পাৰো বুলি ঠিক আছে সো ইয়াত y = এটোটো সেম del আৰু এটো আমি ধৰি ললো del y ঠিক আছে so where del x = this and del y = this and del = this আৰু ইয়াত হদায় আমাৰ কি হ'ব লাগিব del is not equal to 0 হ'ব লাগিব তেতিয়াহে আমাৰ সলিউশনটো ওলাব ঠিক আছে যদি সলিউশন এটো del = যদি 0 হয় তেতিয়া হলে আমি দুটা কন্ডিশনস পাইছিলো দুটা কন্ডিশনস আমাৰ কি আছিল আগতে আমি পাই আহিছো সিস্টেম অফ ইকুৱেশ্যনত
যদি আমাৰ d equal to 0 হয় তেতিয়াহলে আমি কি পাইছিলো ইয়াৰ যিকোনো এটা d মানে dx বা dx or dy equal to যদি যিকোনো এটা 0 হয় দুটাটো 0 হ'ব নোৱাৰে যদি দুটা 0 হৈ যায় একেলগে তেতিয়াহলে আমাৰ কি হ'ব ইনফাইনাইট সলিউশন হ'ব তেতিয়া আমাৰ কি হয় নো সলিউশন ঠিক আছে যদি আমাৰ dx equal dy equal 0 হৈ যায় তেতিয়াহলে আমাৰ এটো কি হয় ইনফাইনাইট সলিউশন বা নো সলিউশন ঠিক আছে আকৌ যদি আমাৰ কি হয় dx is not equal to dy তেতিয়া আমাৰ কি হয় তেতিয়া আমাৰ এটো ইউনিক সলিউশন হয় হেতু আমি পাইছিলো নে Oh sorry d is not equal to 0 তেতিয়া আমাৰ কি হয় এটো ইউনিক সলিউশন ঠিক আছে সো এতিয়া ইয়াত চোৱা আমি আমাৰ টু ভেৰিয়েবলছৰ কাৰণে হৈ গল এতিয়া টু ভেৰিয়েবলছৰ আমাৰ এক্সাম্পলটো চোৱা আমি এটো ইকুৱেশন ললো হল ইকুৱেশন দুটা ইকুৱেশন ললো দুটা ইকুৱেশনৰ ইয়াত চোৱা এটা ইয়াত মন কৰাছ কনস্ট্যান্ট টার্ম খিনি আমাৰ লেফট হ্যান্ড সাইডত আছে সো ফাৰ্স্ট আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাও সো এটো কিমান হলগে ইকুয়াল টু 5 and 2x plus 3y equal to -2 ঠিক আছে সো ফার্স্ট তোমালোকে ইয়াত কি কৰিবা যদি খেলি মেলি হয় তোমালোকে a1 a2 b1 b2 আৰু c1 c2 হে ভ্যালু খিনি উলিয়াই লবা ঠিক আছে সো ঠিক হেদৰে উলিয়াই ললো ইয়াত a1 equal to কিমান আছে 3 a2 equal to কিমান আছে 2 b1 equal to কিমান আছে -1 b2 equal to কিমান আছে 3 আৰু c1 equal to কিমান আছে 5 আৰু c2 equal to কিমান আছে -2 ঠিক আছে সো বাই ক্ৰেমাৰছ ৰুল এতিয়া আমি ক্ৰেমাৰছ ৰুলটো এপ্লাই কৰিম ঠিক আছে সো এতিয়া ক্ৰেমাৰছ ৰুলটো আমাৰ কি হ'ব del equal to আমি কি পাইছিলো del মানে আমি কোএফিচিয়েন্ট টার্ম খিনি লৈছিলো তাৰ মানে a1 a2 b1 b2 সো a1 আমাৰ কিমান 3 b1 কিমান -1 আৰু a2 কিমান 2 b2 equal to 3 ঠিক আছে হেতু হৈ গল আৰু del x ত আমাৰ কি আছিল ইয়াৰ ফাৰ্স্ট কলামটো কি হয় কনস্ট্যান্ট টার্মলৈ ৰিপ্লেস হয় সো কনস্ট্যান্ট টার্ম c1 c2 5 -2 আৰু এটোটো b1 b2 এ থাকিব b1 কিমান -1 আৰু b2 কিমান 3 ঠিক আছে সো del y আমাৰ কি হয় সেকেন্ড কলামটো আমাৰ কনস্ট্যান্ট টার্মলৈ ৰিপ্লেস হয় সো ইয়াত কনস্ট্যান্ট টার্ম কিমান 5 -2 আৰু a1 a2 কিমান a1 is 3 a2 is 2 হেতুৱে ঠিক আছে সো এতিয়া সোয়া এতিয়া আমি ফৰ্মুলাটোত বহাই দিম x by del x equal to y by del y equal to 1 by del হেতু আছিল আমাৰ ক্ৰেমাৰছ ৰুল সো ইকুয়াল x by del x আমি কিমান পাইছিলো 5 -2 1 -1 3 y by del y কিমান পাইছিলো 3 to 5 -2 equal to আৰু del কিমান পাইছিলো 3 to -1 3 পাইছিলো So just এতিয়া কি কৰিব লাগে ইয়াৰ ডিটাৰমিনেন্ট উলিয়াই দিয়া 5 into 3 is 15 so minus কিমান হ'ব 2 into 1 so 2 এটো -2 ঠিক আছে so এটো কিমান হ'ব y by 3 into 2 is 6 so minus আছে -6 5 minus 10 and 3 into 3 is 9 minus আছে এটো প্লাস হ'ব so এটো কিমান হ'ব আমাৰ 15 ঠিক আছে so এটো -16 11 so এটো আমাৰ কিমান হ'বগে 15 by 11 and y equal to -16 by 11 ঠিক আছে সো হেতু আছিল আমাৰ টু ভেৰিয়েবলছৰ কাৰণে ঠিক আছে সো এতিয়া আমি পঢ়িম থ্ৰী ভেৰিয়েবলছৰ কাৰণে ঠিক আছে সো থ্ৰী ভেৰিয়েবলছৰ কাৰণে আমাক কি বুলি কৈছে ইয়াত আমাৰ তিনটা ইকুৱেশন লব লাগিব সো আমি তিনটা ইকুৱেশন ললো হেখিনি a1x + b1y + c1z = d1 a2x + b2y + c2z = d2 a3x + b3y + c3z = d3 ঠিক আছে ইয়াটো সেম হ'ব সো x = কি হ'ব আমাৰ ডিনোমিনেটৰত সদায় কি হ'ব এই গুটেই কোএফিচিয়েন্ট টার্মস খিনি সো a1 a2 a3 b1 b2 b3 c1 c2 c3 ঠিক আছে আকৌ এতিয়া আমাৰ
এইটো যেহেতু আমি এক্সৰ কাৰণে উলিয়াইছো সো এক্সৰ কাৰণে যেতিয়া আমাৰ উলিয়াম তেতিয়া নিউমাৰেটৰ আমাৰ কি হ'ব যেটো আমাৰ ফাৰ্স্ট কলম সেই ফাৰ্স্ট কলমটো এই কনস্ট্যান্ট টাৰ্মটোলৈ ৰিপ্লেস হৈ যাব ঠিক আছে সো কনস্ট্যান্ট টাৰ্মত আমাৰ কি আছে d1 d2 d3 সো আমি ফাৰ্স্ট কলমটো বহাই দিলো কিন্তু সেকেন্ড কলমটো আমাৰ সেম থাকিব ইয়াত যেনেকৈ আছিল b1 b2 b3 c1 c2 c3 ঠিক আছে সো হেতু আমাৰ কি আছিল del x by এটো আমি ধৰি এটোটো del a হ'ব কাৰণ গুটেখিনি সেম হয় ঠিক আছে সো এতিয়া y ইকুয়াল টু আমাৰ কি হ'ব y সেম তলৰ খিনিটো সেম থাকিব এতিয়া y ত আমাৰ কি হ'ব সেকেন্ড কলমটো আমাৰ কনস্ট্যান্ট টাৰ্মলৈ ৰিপ্লেস হৈ যাব সো সেকেন্ড কলমটো আমাৰ কি হ'ব লাগিছিল b1 b2 b3 সো b1 b2 b3 নহয় আমাৰ কি হ'ব d1 d2 d3 ঠিক আছে সো হেতু কিমান হল d1 d2 d3 ফাৰ্স্ট আৰু হেতু সেম থাকিব একো ৰিপ্লেস কৰিব নালাগে জাস্ট y ৰ ভ্যালু উলিয়াওতে আমি কি কৰিব লাগে সেকেন্ড কলমটো কনস্ট্যান্ট টাৰ্মলৈ ৰিপ্লেস কৰিব লাগে আৰু z ৰ ভ্যালু উলিয়াওতে আমি থাৰ্ড কলমটো কনস্ট্যান্ট টাৰ্মলৈ ৰিপ্লেস কৰিব লাগে ঠিক আছে সো এটো আমাৰ হল del y del আৰু এটো হল del z by del ঠিক আছে মনত থাকিব x ৰ ভ্যালু উলিয়াওতে কি হ'ব নিউমাৰেটৰ আমাৰ যেটো হ'ব হেতু ফাৰ্স্ট কলমটো কনস্ট্যান্ট টাৰ্ম হ'ব আৰু y ৰ কাৰণে সেকেন্ড কলমটো কনস্ট্যান্ট টাৰ্ম হ'ব আৰু z ৰ কাৰণে কি হ'ব থাৰ্ড কলমটো কনস্ট্যান্ট টাৰ্ম হ'ব ঠিক আছে সো তাৰ পাছত আমি কিমান পালো x equal to del x by del equal y comma y equal del y by del and z equal del z by del so eto ami keneke likhibo paru x by del x equal y by del y equal z by del z equal 1 by del boli likhibo paru so amar del x etu ki asile etu del y mane ki asile etu del z mane etu aru del mane hoise etu thik ase so etia ami 3 variables or eta example koribolai try kori thik ase so etia swa ইয়াত মই এক্সাৰসাইজৰ পৰা কৰিছো এক্সাৰসাইজ 3.2 কোৱেশ্চন নম্বৰ 8 ৰ পৰা আছিল আমাৰ গ্ৰামাৰ্ছ ৰুল এপ্লাই কৰিবলৈ ঠিক আছে সো ইয়াত কোৱেশ্চন নম্বৰ 8 ৰ 1 ৰ পৰা 3 লৈকে ইয়াত অকল 2 ভেৰিয়েবলছ দিয়া আছে মই 2 ভেৰিয়েবলছৰ এক্সাম্পল এটা কৰি দিছিলো সো এতিয়া মই কৰিম 3 ভেৰিয়েবলছৰ এটা ঠিক আছে সো কোৱেশ্চন নম্বৰ 5 টো সোৱা কি দিয়া আছে x minus y plus z equal to 4 2x plus y minus 3z equal to 0 3x plus y plus z equal to 6 দিয়া আছে সো ফাৰ্স্ট আমি a1 ৰ ভ্যালু a1 a2 a3 ভ্যালু খিনি উলিয়াই ললো সো ইয়াত আমাৰ a1 equal to 1 a2 equal to 2 a3 equal to 3 b1 equal to -1 b2 equal to 1 b3 equal to 1 ঠিক আছে so c1 equal to kiman 1 c2 equal to -3 c3 equal to 1 d1 equal to 4 d2 equal to 0 aru d3 equal to 6 ঠিক আছে so etia ami grammars rule apply korim ঠিক আছে grammars rule amar ki asile x by del x equal y by del y equal z by del z equal 1 by del hetu asile jod amar del x ki asile del x to d1 d2 d3 মানে ফার্স্ট কলমটো আমাৰ কি হয় কনস্ট্যান্ট টাৰ্মটো লৈ ৰিপ্লেস হয় b1 b2 b3 c1 c2 c3 আৰু y by কি আছিল del y আমাৰ কি আছিল a1 a2 a3 d1 d2 d3 c1 c2 c3 equal z by del z আমাৰ কি আছিল a1 a2 a3 b1 b2 b3 d1 d2 d3 হল আৰু del টো আমাৰ কি আছিল গুটেই coefficient terms khini asile tar mane a1 a2 a3 b1 b2 b3 c1 c2 c3 hol so just etia value khini put kori dila x by a1 eto d1 d2 d3 kiman 406 aru eto ki hobo b1 b2 b3 kiman -1 1 1 thik ase aru c1 c2 c3 kiman 1 -3 1 hol y by etia a1 a2 a3 kiman 1 2 3 aru d1 d2 d3 to 406 tar paso c1 c2 c3 1 -3 1 z by ki asile a1 a2 a3 mane 1 2 3
আৰু b1 b2 b3 মানে কি আছিলে -1 1 d1 d2 d3 মানে 406 আৰু 1 বাই এইখিনি ভ্যালুখিনি পুট কৰি দিওঁ ঠিক আছে সো এতিয়া কি কৰিব লাগিব x বাই ইয়াৰ জাস্ট ডিটাৰমিনেন্টটো উলিয়াই দিবা ঠিক আছে মই উলিয়াওটো দেখুৱা নাই বহুত দীঘল হৈ যাব তোমালোকে এটো উলিয়াই লবা ডিটাৰমিনেন্টটো পাৰিবা মই ডিটাৰমিনেন্ট কেনেকৈ উলিয়াই তোমালোকক শিকাই আহিছো সো মই ডিটাৰমিনেন্টটো উলিয়াই দেখুৱা নাই এতিয়া ইয়াৰ ডিটাৰমিনেন্ট হ'ব আমাৰ 28 y বাই ইয়াৰ আমাৰ কি হ'ব -14 আৰু ইয়াৰ কি হ'ব 14 আৰু ইয়াৰ কি হ'ব 14 ঠিক আছে সো x ইকুয়াল টু আমাৰ ফাইনালি কিমান হ'ব 24/14 ইকুয়াল টু 2 আৰু y ইকুয়াল টু কি হ'ব -14/14 y ইকুয়াল টু -1 and z ইকুয়াল টু কি হ'ব 14/14 ইকুয়াল টু 1 সো এইটোৱে হৈছে আমাৰ x y z ৰ ভ্যালুখিনি ঠিক আছে সো আজিলৈ ইয়াতে থাকক যদি কিবা বুজি নোপোৱা তোমালোকে মোক কবা মই আকৌ নেক্সট ক্লাছত বুজাই দিম ঠিক আছে